হেল্ল' এণ্ড ৱেলকাম টু AM গাইড আছাম। অংগনবাদী কৰ্মী আৰু সহায়িকাৰ ধৰ্মৰ ওপৰত এটা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী আগবঢ়াইছে। কৰ্মী সন্থাৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লগ কৰা হৈছিলে আৰু হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক এটা আশ্বাস দিছে যে দুৰ্গা পূজাৰ পিছত আৰু নহ'লে দুৰ্গা পূজাৰ আগতে কিবা এটা ভাল খবৰ তেওঁ দিব। কিন্তু কৰ্মী সন্থাৰ ফালৰ পৰা এই কথাটো তেওঁলোকে ইমান সোনকালে মানি নলয়। কৰ্মী সন্থাৰ এটাই দাবী দৰমহা বৃদ্ধি হ'ব লাগে। তো এই দৰমহা বৃদ্ধি সম্বন্ধে কি কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ ওপৰত কৰ্মী সন্থাৰ কি ৰিয়াকশ্যন হয়, প্ৰতিক্ৰিয়া, তো সেইটো আপোনালোকে ভালদৰে শুনি লওক তেওঁলোকে কি কৈছে আৰু দৰমহা কেতিয়ালৈকে বৃদ্ধি হ'ব লাগে আপোনালোকে মতামতটো দাঙি ধৰিব আৰু কিমানলৈকে বৃদ্ধি হ'ব লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাব। চ' কি কোৱা গৈছে কৰ্মী সন্থাৰ ফালৰ পৰা কি ৰিয়াকশ্যন আছে আপোনালোকে ভালদৰে শুনি। যোৱা 7 তাৰিখে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি সাক্ষাৎ কৰোঁ। সাক্ষাৎ কৰোঁতে আমাৰ বিভিন্ন ধৰণৰ দাবীসমূহ আমি দাঙি ধৰিছোঁ মুখ্যমন্ত্ৰীৰ ওচৰত। কিন্তু মুখ্যমন্ত্ৰীয়ে আমাক দুৰ্গা পূজাৰ আগে পিছে কিবা এটা ভাল খবৰ দিম বুলি পেলাই আশ্বাস দিছে। সঞ্চালক মহোদয়ৰ লগত আৰু আমাৰ মন্ত্ৰী মহোদয়ৰ লগত তেখেতে বহিব, আমাকো মিলিত কৰিম বুলি আশ্বাস দিছে। কিন্তু আমি দুৰ্গা পূজালৈকে বাট চাম যে আমাৰ তেনেকুৱা ভাল খবৰ যদি নাপাওঁ পিছত আমি বেলেগ বিহিত ব্যৱস্থা ল'ম বুলি আমি আলোচনা কৰিছোঁ। এতিয়া আমি গম পাইছোঁ যে আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আশ্বাস দিছে এই আশ্বাসৰ ওপৰত আমি বহু আশাবাদী। আমি দুৰ্গা পূজাৰ পাছত বা আগত ভাল খবৰ এটা পাম বুলি আশাবাদী হৈ ৰৈছোঁ। আমি অসম অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা যোৱাকালি আমি মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিছিলোঁ। তেখেতে আমাক বহুত সুন্দৰকৈ আশ্বাস এটা দিছে যে দুৰ্গা পূজাৰ আগে পিছে আমাৰ লগত তেওঁ বহিব, লগতে সমাজ কল্যাণ মন্ত্ৰী সঞ্চালক মহোদয় সেই দিনটোত আমাৰ সংগঠনক বিষয়ববীয়াসকলক মাতি তেওঁ আমাৰ হাতত কিবা এটা ভাল উপহাৰ দিম বুলি আমাক আশ্বাস প্ৰদান কৰিছে। সেইকাৰণে আমি আশা কৰিছোঁ অসমৰ চুকে কোণে অংগনবাদী কৰ্মী সহায়িকাসকলে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ দিছোঁ। আমি দুৰ্গা পূজাৰ পিছত আমি সেই সভাখনত যাতে মুখ্যমন্ত্ৰীৰ হাতৰ পৰা আমি সেই উপহাৰ টোপোলাটো ল'বলৈ আশা কৰি আছোঁ। যদিহে তেওঁ ইমান সুন্দৰকৈ আশ্বাস দিছে, যদি তেওঁ সেই উপহাৰটো আমাৰ হাতত তুলি নিদিয়ে পৰৱৰ্তী সময়ত আমি